গুড মৰ্ণিং। কোনে কোনে পাতি ধুই ভাল পায়, কোনে কোনে বেয়া পায়, এবাৰ কমেণ্ট কৰিব। আমাৰ আকৌ সোণটোৱে বহুত বেছি বেয়া পায়। ঘৰটো সাৰিয়ে যিহেতু গাটো ধুম, সেইকাৰণে কাপোৰ কানিকেইটা উলিয়াই থৈ যাওঁ। মুনু যিহেতু ঘৰলৈ গ'ল গম পাইছেই, সেইকাৰণে কিছুমান কাম অকলে কৰিব লগা হৈছে। খালী খালী হৈ আছে ৰুমটো। প্ৰথম এইটো ৰুমৰ পৰাই সৰাই ষ্টাৰ্ট কৰি দিওঁ। আৰু যিহেতু মানে আগতে দুইজনীয়ে কামবিলাক ভগাই লওঁ, আৰু এতিয়া আকৌ অকলে অকলে কৰিব লগা হৈ গৈছে। আমাৰ টিকলুৰ এইকেইটা কাপোৰ কানি ধুব লগা আছিলে, মানে কাম বহুত পৰি আছে। আজিৰ পৰা গৰমৰ বন্ধ দেই। গৰমৰ বন্ধটো কেনেকৈ কটাম, কি কৰিম, এনেকুৱা মানে বহুত প্লেনিং আছিলে। কিন্তু অৱশেষত কি হ'ল জানেনে? বোলে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। মোৰ গতি এতিয়া তেনেকুৱাই হ'ল। এইবাৰ চেঞ্চাছৰ ডিউটিত প্ৰথমবাৰৰ কাৰণে নাম আহিছে, গতিকে ডিউটি কৰিব লাগিব। গা পা ধুই মেলি আহোঁ মানে আমাৰ এখেতে মজাকৈ একাপ চাহ আনি দিলে, তেওঁ খালেই। তেওঁকে চোতাল তোতাল সৰাৰ এটা নিয়ম আছে নহয়, কৈছিলোঁ আপোনালোকক। মুনু থাকিলেও তেওঁৱে সাৰে। আজিও তেওঁৱে সেইখিনি সৰা পোচা কৰিলে, মই বাকীখিনি ভিতৰৰ কামখিনি কৰিলোঁ। মুঠতে এতিয়া চাহকাপ খাওঁ, খাই লৈ এতিয়া আকৌ পাকঘৰলৈ যাব লাগিব। কি কি ৰান্ধিম এতিয়া তাৰ চিন্তা। মই ৰাতিতে যিহেতু বাচন বৰ্তন ধুই গোটেই গেছ টেবুল মোহাৰি এইবোৰ চব কমপ্লিট কৰি থওঁ, সেইকাৰণে ৰাতিপুৱা মানে বৰ বিশেষ অসুবিধা নহয়। অকণমান পানী দুনি দি মচি কাচি আৰু এইফালে ৰান্ধিব বাঢ়িবই পাৰি। কি ৰান্ধিম এনেকৈ ভাবি আছিলোঁ, এতিয়া হঠাতে ভাবিলোঁ নাই আজি মোৰ অকলে অকলে কামবোৰ কৰোঁতে অকণ দেৰিও হৈছে, নজ্বলিছিলে। সেইকাৰণে ভাবিলোঁ বোলো আজি কণীকে ৰন্ধা যাওক। কণীকেইটা বইল কৰি হৈ গ'ল। এতিয়া ভাবিব আমি মানুহ 3টা, ইয়াতে কণী আছে 6টা। বোলে তিৱা ভাত খাবলৈ মন গ'ল। এতিয়া এইখিনিৰ লগত টনা জোৰাই লগা নিচিনা হয়। মানে ভাত অকল এইকেইটাহে আছিলে, ঠাণ্ডা ভাত। সি ক'লে যে তিৱা ভাত খাওঁ বুলি, সেইকাৰণে এয়া আলু বইল কৰি দিলোঁ, পিঁয়াজ কাটি দিছোঁ আৰু অকণমান আদা দিছোঁ। আৰু এইফালে এই 3টা আমাৰ মানুহৰ, এই 3টা আমাৰ জীৱ জন্তুকেইটা। মাকৰ হাতেৰে পিটিকাখন বনাই দিলেহে ভাল পায়। আৰু ইহঁতি মানে তিৱা ভাত খাবলৈ হ'লে কিনাৰত মাছ ফ্ৰাই, ভাজি সেইবোৰ একদমেই ভাল নাপায়। আলু আৰু কণী বইল, কেতিয়াবা ভাত কেৰেলা থাকিলে সেইটো দিব পাৰোঁ। আৰু ভাত খাবলৈ লৈছোঁ। আজি এটা একদম বহুত স্পেচিয়েল বস্তু ৰান্ধিছোঁ। কি ৰান্ধিম ভাবি আছিলোঁ যে, তেতিয়া ফ্লাছ লাইটটো দি দে না, মানে ধৰিবই নোৱাৰিব নহ'লে। এইফালে আছে কঁঠাল গুটি, আৰু ইয়াতে আছে জাতিলাও, অকণমান দাইল, আৰু এয়া হৈছে খাৰ। আগতে মানুহে খাৰ টেঙা এইবিলাক খায়ে থাকে, আজিকালি আকৌ ইমান বেছি খোৱা নহয়। গতিকে আৰু মজাকৈ খাওঁ। কেনেকুৱা লাগিছে কথাটোতো আপোনালোকক ক'ব লাগিব ন। কৃষ্ণ প্ৰভু। বিৰাট ধুনীয়া লাগিছে। হেৰি কালাৰটো খাই দিয়া কাৰণে এনেকুৱা হৈয়ে আকৌ। হালধি নাই দিয়া নহয়, হালধি নিদিওঁ। খালি আৰু এটা বস্তু ইয়াত লাগিছিলে, ইমান ধুনীয়া। কিছুমানে নগা ধুনীয়া কয় নি, সেই বস্তুটো নাই। এই বাৰীটোতে আছিলে, মই যাবলৈ সময় নহ'ল আৰু। তাতে কালি এয়া মাছ ফ্ৰাই বাবুলে নাখালে, অকণমান থৈ দিছিলে। মাছ যে একোনো পেলাই দিয়া নাই। এয়া হৈছে মাছ, জিকা আৰু আলু, তাৰপিছত সেইফালে বইল ডিম এটা। আজি খানা এনেকৈ খাই বৈ উঠি বাচন বৰ্তন ধুই কুকুৰ মেকুৰীক ভাত দি আজৰি। এতিয়া আছে মোৰ এইখিনি কাম। সেইফালে মুনুৰ ফ্ৰক, এয়া মুনুৰ চাদৰ, এইফালে আমাৰ বাবলুৰ পেণ্ট, এইফালে মোৰ কাপোৰ। এইখিনি গোটেইখিনি ভাগে ভাগে এতিয়া জাপিব লাগিব। ইমানখিনি কাপোৰ ধুই কেনেকুৱা ভাগৰ লাগিলে। কাৰেণ্ট নাই, গতিকে হাতেৰে খচি খচি ধুব লগা হৈছে। তাই মানে এইখিনি চব, কিছুমান কাপোৰ যে সিহঁতৰ কাপোৰ পেলাই থৈ গৈছিলে। এই মেখেলাখন দেখিছে, এখন মুনুৰ মেখেলা হয়। এইখিনিতে ছাইডতে যে গুলপীয়া এখন ওলাই আছে। মই আপোনালোকক কৈছিলোঁ যে আমাৰ ঘৰত মানে এইটো বস্তু নাই, বোৱাৰী ৰুমত নোসোমাবি, বোৱাৰী কাপোৰ নুচুবি, বোৱাৰী মেখেলা নুচুবি। মানে তাইতো ধুবলৈ কৈ থৈ যোৱা নাই, সেইদিনা গোটাই থৈ গ'ল দেখিলোঁ। আহি পেলাই যদি আকৌ সেই একেখিনি কাপোৰ পায়, বা কেনেকুৱা আৰু ঘামে চামে কেনেকুৱা গোন্ধাই থাকিব। সেইখিনি জাপোঁ, আৰু লগতে বোৱাৰীজনী নথকাৰ সময়ত বোৱাৰীজনীৰ ৰুমটো মই কেনেকৈ ৰাখোঁ আপোনালোকক তাকো দেখুৱাম। কেনেকৈ এখন গৰমত দেখিলে কেনেকুৱা লাগে বাৰু। কিন্তু সিহঁতক মানে কেতিয়াবা দৰকাৰ হয়। তাতে ল'লে মেলিলে সেইদিনা হঠাতে কাৰেণ্ট নাই যে, সিহঁতক গুচি বোলো যোৱাগে যোৱা, এনেও গৰম বন্ধত যাম বুলি ভাবিছিলে, এতিয়াই যোৱা বুলি পঠিয়াই দিলোঁ নহয়। কাপোৰ কানি কুজোৰ। ইনভাৰ্টাৰ বেটেৰীটো চাৰ্জ দি অনাৰ কাৰণে এইফালে ফেনখন আৰু লাইটটো জ্বলিছে। ৰাতিৰ কাৰণে থৈ দিয়া হয়। বাবলু এতিয়া দেখিব লাগিলে ক'ব, বন্ধ কৰা ৰাতিৰ কাৰণে। আমি 12টা বজাততো নচলাওঁ বাৰু, 1-1:30মান বজাৰ পৰা অকণমান ফেনখন দি দিওঁ। বাকী আৰু এই দেখিছোঁ নহয়, এনেকৈ ইয়াৰ তলতে মানে এনেকৈ শুই থাকোঁ। ইমান গৰম হৈছে, ইমান গৰম হৈছে। আৰু এই গৰমৰ সময়তে পৰা এনেকুৱা হ'ল। যিদিনাখন আমাৰ এই ট্ৰেন্সফৰ্মাৰটো ফুটিছিলে নে জ্বলিছিলে নাজানো আৰু দেই। সেইদিনাই যি ইমান ডাঙৰ বৰষুণ দিলে, তাৰপিছৰ পৰা বৰষুণ নাই। মই বোলো এনেকুৱা গাজনি ঢেৰেকণি, এই আমাৰ বোলো ট্ৰেন্সফৰ্মাৰটো বেয়া কৰিবৰ কাৰণে আহিছিলে নেকি।
পাৰফেক্ট শাহু হ'বলৈ এতিয়াও হয়তো যথেষ্ট বাকী তথাপিও চেষ্টা কৰিছোঁ যাতে সিহঁতি নথকাৰ সময়তো সিহঁতৰ ৰুমটো মই ধুনীয়াকৈ সজাই পৰাই থ'ব পাৰোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই এইফালে সিহঁতৰ বিচনাখন ধুনীয়াকৈ ঠিক কৰিলোঁ এইফালে তাইৰ ভাগত টিকলু মাইনাটো শুৱালোঁ এইফালে তাইৰ ভাগত চকী তাইৰ বাইক আৰু ধুনীয়াকৈ চকী টকীবোৰ ধুনীয়াকৈ সজাই মেলি মুঠতে ৰুমটো যিমানখিনি পাৰি সিমানখিনি ঠিক ঠাক কৰিলোঁ যাতে সিহঁতি নথকাৰ সময়তো সিহঁতৰ ৰুমটো আৱৰ্জনা সদৃশ হৈ নাথাকে কৈছোৱে নহয় ভাল শাহু হ'বলৈ হয়তো এতিয়াও বহুখিনি বাকী তথাপিও চেষ্টা কৰি আছোঁ চেষ্টা কৰি যাম মাথো আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ ঘৰত শামুকৰ ৰাজ্য হৈছে ইমানেই শামুক এখেতে মানে সেই নিমখ ছটিয়াই দিয়ে নহয় তাৰপিছতে দেখিব দুদিনৰ পিছত আকৌ এই ৱালত বগাব খিৰিকীত বগাব এনেকৈ ভিতৰৰ ফালে সোমাই আহিবলৈ আমি যে খিৰিকী প্ৰায় নুখুলোৱেই তথাপিতো এইকেইদিন আকৌ ইমান গৰম নহয় নুখোলাকৈও থাকিব নোৱাৰি এইবোৰ দেখিছে নাই গোটেই শামুক চিৰাম কি যে হ'ব আৰু দেই আজি দুইজনে ইমানেই নভবা নিচিন্তাকৈ ওলাই আহিলোঁ মৰাণলৈ আহিছিলোঁ অলপমান দুটামান বজাৰ আছিলে কৰোঁগৈ বুলি দেই আমি মানে ঠিক মৰাণ পাওঁ হ'লোঁ আৰু এতিয়া বাবুলে পটকৈ মনত পৰি চাগে ফোন কৰিছে বুধবাৰে বোলে মৰাণ বন্ধ থাকে নহয় এতিয়া আকৌ ঘৰলৈ ঘূৰিছোঁ এই দুইজনে পাওঁ দিবলৈ ওলাই অহা নিচিনা হ'ল অকণমান বোলে ফুৰি আহোঁগৈ গাড়ীত এনেই মানে ঘূৰি ফুৰোঁ এনেকুৱা নিচিনা পোৱা নিচিনাহে হ'ল আৰু বোলে বন্ধ যেতিয়া কিবা খাবলৈ গৈও লাভ নাই তাৰমানে চব বন্ধ মানে চবে বন্ধ আৰু কি ক'ব এতিয়া ৰাস্তাটোকে দেখুৱাইছোঁ এনেকুৱাই হৈছে অৱশেষত আহি পেলাই পালোহি শিমলুগুৰি এনিশা চিল্ক হাউচ আৰু ইয়াতে এতিয়া লৈছোঁ কিবা কিবি কিন্তু এতিয়া নেদেখাওঁ আৰু ইয়াত খালি শৰেক ঢেৰ শৰেক মানুহ কি কৈছে এনেকৈ উলিয়াই দিছে আৰু ইহঁতক মানে মই একদম কনফিউজ কৰি দিছোঁ ইযোৰ দেখুৱাই মই কৈছোঁ নাই এবাৰ লাষ্টত ডিচিশ্যনটো বোলো নিজে লোৱা নিজে মোক দিয়া বুলি ইয়াৰ ভিতৰৰে লৈছোঁ আৰু কিবা কিবি গতিকে আপোনালোকক দেখুৱাম বাৰু পিছত ভাল লাগিলে একদম বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ জানানে তোমালোকৰ ইয়ালৈ যিহেতু মানে ভিডিঅ'বোৰ যেতিয়া পাইছিলোঁ তেতিয়াও ভাবিছিলোঁ যে এদিন যাম কিন্তু আহিবলৈ তেনেকৈ সুবিধাও হ'ব লাগিব নহয় কাৰণ চব সময়তে মানুহক এইবিলাক কাপোৰ দৰকাৰো নহয় কিন্তু ইয়াত আহি পেলাই গম পাইছোঁ আপোনালোকে যিসকলে আহিছেতো আহিছে সেইসকলে অহা নাই মোৰ এটা ভুল হৈ আছিলে কেৱল মানে পাটৰ আৰু মুগাৰ কাপোৰ পায় বুলি দেই কিন্তু ইয়াত চব পায় আহিব আপোনালোকে কেতিয়াবা সময় সুবিধা মিলাই মোৰ নিচিনাকৈ খালি আহি পেলাই মন চনে খালি মই মূৰটো গৰম কৰি নিদিব এফালে কওঁ দুযোৰমান উলিয়াই দিয়ে নহয় বেলেগ দিয়া মাইকী মানুহৰ এনেকুৱাই হয় ন মতা মানুহে চাবাচোন পটককৈ এযোৰমান লৈ পিনে গুচি যায় কিন্তু আমাৰ মাইকী মানুহৰ ইযোৰহে চাওঁ সিযোৰহে চাওঁ সেইকাৰণে এওঁ কৈছে বোলে আৰু চাই থাকিব নালাগে ফটাফট লোৱা এতিয়া পেকিং কৰি দিয়া আৰু দেই ভগৱানে বোলে যি কৰে ভালেই কৰে একচুৱেলি আমি গৈছিলোঁ মৰাণলৈ কিন্তু তাত আজি বুধবাৰ বন্ধ এনিশালৈ এনেও আহিম বুলি ভাবি আছিলোঁ আৰু আজি প্ৰথমবাৰ লগ পাইছোঁ বহুত বেছি ভাল লাগিছে আৰু অসমীয়া যুৱতী হিচাপে তুমি নিজেতো কৰিছাই আন্তঃগৰাকীক যেনেকৈ অনুপ্ৰাণিত কৰিছা বা ইয়াতে যেনেকৈ তুমি সংস্থাপন দিছা সেইটো কিন্তু সঁচাকৈ বহুত প্ৰশংসনীয় আগবাঢ়ি যোৱা এনেকৈ ভাল লাগিছে আৰু ইয়ালৈ আহিলোঁ যেতিয়া ভাল লাগিছে মইতো ভাল লাগিছে বুলি কৈ যাব লাগিব সঁচাকৈ বহুত বেছি ভাল লাগিলে আহিব আপোনালোকো আহি পালোহি আহোঁতে ভাবিছোঁ দেই ইমান বোলো দেৰি হৈছে গৈ আকৌ ল'ৰালৰিকৈ ভাতকেইটা ৰান্ধিবগৈ লাগিব বহুত সময় হ'ব তাতে আমি সোনকালে খাওঁ আজি আকৌ বাবুলে দিনত মানে তিৱা ভাত খাইছিলে যে ল'ৰাই নাজানে বুলি এনেহে ভাবোঁ জানেনে মাকবোৰ থাকিলে সিহঁতি একো নাজানে যেতিয়া মাক দেউতাক নাথাকে ওচৰত তেতিয়া চব জানে চব ধুনীয়াকৈ ৰান্ধি থৈ দিছে ভাতো কিমান ধুনীয়া হৈছে ইমান ধুনীয়াকৈ ৰান্ধিছে ভাত কেৰেলা আৰু আলু পিটিকা আছিলে পকা তেল দি পেলাই এনেকৈ অলপমান পিটিকাটো বনাই দিলে ইমান ভাল লাগে খাবলৈ পিঁয়াজ অকণমান ভাজি ল'লোঁ তাৰপিছতে তাতে এনেকৈ মানে পিটিকা অকণ দি পেলাই অকণমান এনেকৈ লৰাই দিলোঁ আৰু খুব টেষ্টি হয় এনেকৈ খাবলৈ মানে কেঁচা তেল দি খোৱাৰ টেষ্টটোও বেলেগ এইটো টেষ্টটো বেলেগ একদম হাতা চুচি লৈছোঁ আদা অকণমান দিছে নহৰু অকণমান দিছে এনেকৈ বনাই থৈছে বইল দাইল এয়া মাজতে থওঁ এইখিনি খাম আৰু অলপমান কুন্দুলি ভাজি বনাইছে সেইখিনি আনোগৈ আৰু তাৰপিছত খাই বৈ আজৰি হ'ব লাগে পানী খালি খাই পেলাই খালী কৰি থৈছে পানী ভৰাওঁ চবকে জ্বলা দিছিলোঁ যে একদম নাকত মানে ধৰিছে মই এতিয়ালৈকে কাহ আহি আছে তাতে গম পাই নহয় আমাৰ কাৰেণ্টটো নাই চিমনি টিমনি একো চলাব পৰা নাই এইবোৰ ইনভাৰ্টাৰ হয় ইনভাৰ্টাৰ তেনেকৈ লাইট হেৰি কৰা আছে ল'ৰাই ৰান্ধি থৈ দিয়া ভাত বৰ তৃপ্তিৰে এসাঁজ খালোঁ এনেকুৱা সৌভাগ্যবোৰ কেতিয়াবাহে হয় যে বাকী এইফালে আমাৰ কুকুৰ মেকুৰীৰ কাৰণে ভাত ঠাণ্ডা কৰিছোঁ আমাৰ এইকেইটা আকৌ একদম গৰমেও খাব নোৱাৰে ঠাণ্ডা ভাতো খাব নোৱাৰে বস্তুটো দেখাবি ৰ'ব কোনে কয় বাৰু মানুহজনে কাম নকৰে বুলি দেখিছে নাই কিমান ধুনীয়াকৈ সহায় কৰি দিছে বাচন ধুই দিছে
তেতিয়া আজি আমাৰ আৰু এটা কাহিনী হ'ল দেই কম শুনক। মাংস লৈ আহিছিলোঁ, আনিছিলোঁ মানে বাবুৱে নিজে ক'লে মা বোলে মাংস অকণমান লৈ আহিবা দেই এনেকৈ বুলি ক'লে। আনি পেলাই পাইছোঁ কি বোলে মই এতিয়া ৰান্ধি থৈছোঁ নহয়, বাদ দিয়া বোলে কাইলৈ খাম। ইফালে 9:30 বাজিলে। কিছুমানৰ কাৰণে একদম মানে এখন 9:30 বজানো কি আৰু ন, একো সময়ে নহয়। কিন্তু আমি আকৌ আনদিনেও সোনকালে খাওঁ যে, আনদিনৰ তুলনাত মানে সময়টো অকণ বেছি পাৰ হৈ গ'ল। তাতে ফাষ্টিঙৰ কথা আছে, মাছ মাংসটো খাবলৈ বাদ দিয়া নাই, কিন্তু ফাষ্টিংটোতো কৰি আছোঁ জানে বাৰু জানে। আৰু আজি এনেকৈ খালোঁ গ'লোঁ। এতিয়া এখেতে বাচন বৰ্তন ধুইছে, মই এতিয়া যাওঁ কুকুৰ মেকুৰীক ভাত দিওঁ, তাৰ পাছৰ পাকঘৰ চাকঘৰ চাফা কৰা কামখিনি আছে। আকৌ কাইলৈ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।